নমস্কাৰ, আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া দাঁতৰ সমস্যা শেষেই হোৱা নাই। 6 মাহমান আগতে দাঁত এটা মই RCT কৰাইছিলোঁ আৰু দুটা দাঁত ফিলিং কৰাইছিলোঁ। এতিয়া দেখিছোঁ ফিলিং কৰা দাঁত দুটা যথেষ্ট বিষ, একো খাব নোৱাৰোঁ। সেইকাৰণে আহিছোঁ ডক্টৰৰ ওচৰত আৰু আজি জাষ্ট আমি ডক্টৰক দেখাব আহিছোঁ। আৰু আজিতো গোটেইখিনি নহ'ব, তেওঁ আমাক লিখি দিব কি কৰিব লাগিব। আৰু এয়া হৈছে ছেকেণ্ড ডে, RCT কৰাব লাগিব বুলি কৈছে, সেইকাৰণে আহিছোঁ RCT কৰাব। আৰু মানুহ নাছিলে, মানুহ নথকাৰ বাবে খুবেই ভাল হ'ল, কাৰণ ইমান সময় বহি থাকিব যথেষ্ট আমনি লাগে। আৰু এজনে মানুহ আছিলে আৰু আমি গৈ আমাৰ ফাইলটো জমা কৰিছোঁ। আৰু RCT কৰোঁতে 1 ঘণ্টামান লাগিছে মোৰ। 1 ঘণ্টা পিছত ওলাই আহিছোঁ আৰু RCT কৰাৰ পিছত 3 ঘণ্টামান 3 ঘণ্টা নহয় আৰু আপোনাৰ যেতিয়ালৈকে মানে এনেস্থেচিয়াৰ ভাৱটো থাকে আপুনি একো খাব নোৱাৰে। আৰু এয়া হৈছে আমাৰ থাৰ্ড ডেৰ দিনা আহিছোঁ কেপৰ জোখ দিবৰ বাবে। কিন্তু সেইদিনাখন ইমানেই মানুহ আছিলে আপোনাৰ, মই আৰু দেউতাই প্ৰায় 2 ঘণ্টামান সময় ৱেইট কৰিছোঁ। জাষ্ট কেপটো মোৰ জোখহে দিব লাগে, এইটো 5 মিনিটৰো কাম নহয়। আৰু ৰ'ব লগা হৈছিলে 2 ঘণ্টাতকৈ বেছি সময়। বহুত আমনি লাগি গৈছিলে। আৰু আমনি লাগিলেও কি কৰিম, উপায়তো নাই, কামখিনিতো কৰিবই লাগিব। আৰু সেইদিনা আমাৰ কামখিনি শেষ হোৱাৰ পিছত এয়া হৈছে 4 নম্বৰ দিনা। আজি লাষ্ট, আজি জাষ্ট কেপটো লগাই দিব আৰু আজিৰ পৰা ডক্টৰৰ তাত নাহিলেও হ'ব। পিছে আপোনালোকৰ কাৰোবাৰ যদি এনেকুৱা দাঁতৰ সমস্যা আছে সোনকালে দেখুৱাই ল'ব, নহ'লে মোৰ দৰে অৱস্থা হ'ব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।